হয় মানে এনেকুৱা এটা গোপন খবৰ আছিলে যে গাড়ীবিলাক মানুহৰ পৰা সাধাৰণ মানুহৰ পৰা ভাড়াত লৈ পেলাই পিছত ক'ৰবাত বিক্ৰী কৰি দিয়ে এনেকুৱা চকৰ এটা খবৰ এটা আছিলে। তাৰপিছত আমি এটা অভিযান চলাই পেলাই এতিয়ালৈকে 7খন গাড়ী উদ্ধাৰ কৰা হয় আৰু আছে আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। লগতে এজন আটক কৰা হৈছে বৰ্তমানলৈকে, বাকী তদন্ত চলি আছে। বাকী গোৱালপাৰাৰ পৰা গৈছিল 5খন, 5খন গাড়ী এগ্ৰিমেণ্ট কৰা হৈছিল, এখন গাড়ী এগ্ৰিমেণ্ট কৰা হোৱা নাছিল। এল্টো K10 এখন এগ্ৰিমেণ্ট কৰা হোৱা নাছিল। ৰাস্তাৰ কামৰ কাৰণে লৈছে, লৈ যায় সেনা মানে ঠিকাদাৰ হিচাপে লৈ গৈছে, কিন্তু গাড়ী বহুতকেইটা লৈছে। আমি আগে পাছে গম পোৱা নাছিলোঁ। আমাৰ পৰা গাড়ী লৈছে মোটামুটি 20 দিনমান হৈছে, 18 দিন নে 20 দিন, 18 দিনৰ ভিতৰত তাক এৰেষ্ট কৰিছে বিশালৰ আগৰ পৰা। গাড়ীবিলাক কি কৰি লৈ যায়? গাড়ীগিলা লৈ যায় না কাৰোবাৰ বিক্ৰী কৰে, হয়তো বন্ধক থয়, হয়তো গায়ব কৰি দিয়ে, মানে বেলেগ বেলেগ জায়গাত লৈ আনা বিক্ৰী কৰে। ভাড়া দিম বুলি কৈ লয়। ভাড়া দিম বুলি কয়, ভাড়া নিদিয়ে, 1 টকা দিয়ে না। এডভান্স দিয়াৰ কথা আছিল, এডভান্স দিয়া নাই। হিমন্ত বুলি না, হিমন্ত ৰাভা দুধনৈৰ কিবা জাগাটাৰ নাম চিল্কি নেকি, দুধনৈৰে। কেইখন উদ্ধাৰ কৰিলে আৰক্ষীয়ে? আৰক্ষীয়ে 6খন উদ্ধাৰ কৰিছে। আপোনাৰো গাড়ী আছিলে ইয়াতে? 7খন উদ্ধাৰ কৰিছে। বহুত মানুহৰ পৰা তেনেকে লয় আৰু বহুত এই স্কুটিও লৈছে তাই যোগীৰ ঘৰত, ভাড়াত নহয় মানে সেনেকে মানে চক্ৰান্ত কৰে, সেইটো গম নাপাওঁ যোগীৰ ঘৰ বোলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।